স্বাধীনতাৰ পাছত অসমত বসবাস কৰা প্ৰকৃত ভাৰতীয় নাগৰিক, যি বিদেশী নহয় দেই, আচল ভাৰতীয় নাগৰিক ৭১ চনৰ আগতে অহা মানুহ, প্ৰত্যেকটো খেতিয়ক পৰিয়ালক মাটি দিম বুলি কোৱা চৰকাৰ মই আজিলৈকে লগে পাইছে নেকি? কোনোবাই পাইছে নেকি? নাই। সেইটোহে ক'ব লাগিছিলে প্ৰথম, হয়নে নহয়? এখন চৰকাৰৰ প্ৰধান কাম কি? মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰা। এতিয়া ধৰা কংগ্ৰেছৰ মাটি লৈ গৈ আছে, কোনো চৰকাৰে দায়িত্বই নলয়। তাৰমানে মাটি সম্পত্তিৰ নিৰাপত্তা কোনেও নিদিয়ে, বিজেপিয়ে নিদিয়ে। আনকি যোৱা ৭৮ বছৰ 78 ইয়াৰ্ছ ভাৰতৰ শাসনৰ ৬০ বছৰ কংগ্ৰেছেও চৰকাৰ চলাইছিলে, কংগ্ৰেছেও তাহাঁতক এক টুকুৰা মাটি নিদিয়ে, বিজেপিয়ে যেনেকে দিয়া নাই, কংগ্ৰেছেও দিয়া নাই। মই সেইকাৰণে আপোনালোকক এটা কথা ক'বলৈ আহিছো যে ১ নম্বৰ আমি এবাৰ বিজেপিক খেদিবই লাগিব, আৰু বিজেপিক খেদিবৰ কাৰণে বিজেপি আৰু AIDF-ক এবাৰ ভোট দিয়া বন্ধ কৰিব লাগিব। কিন্তু অকল বিজেপিক খেদিলেই এই জাতিটোৰ, অসমীয়া জাতিটোৰ একো উন্নতি নহয়। যদিহে যিখন চৰকাৰ হ'ব, সেই চৰকাৰখনে আচলতে দুখীয়া মানুহবিলাকৰ কামকেইটা হ'ব, হয় নহয়? মই সেইকাৰণে আপোনালোকক বুকুত হাত থৈ এটা কথা ক'বলৈ আহিছোঁ, বুকুত হাত থৈ। যদি এইবাৰ ২০২৬ চনত যদি বিজেপিৰ বিৰোধী চৰকাৰ হয় আৰু তাত যদি ৰাইজৰ দলৰ মানুহে চৰকাৰত অংশগ্ৰহণ কৰে, আমিও যদি থাকোঁ, তেতিয়াহ'লে ৪টা কাম অসমৰ মানুহৰ কাৰণে কৰিব। ৪টা কাম, এইটো গেৰাণ্টি। ১ নম্বৰ কামটো হ'ল যি মানুহৰ মাটি নাই তেওঁলোকক মাটি দিয়া, যি মানুহৰ মাটি আছে কিন্তু পট্টা নাই সেই মানুহক পট্টা দিয়া, যি মানুহৰ মাটি গৰাখহনীয়া সোমাইছে সেই গৰাখহনীয়াৰ পৰা সেই মাটিখিনি ৰক্ষা কৰা, আৰু সেই মাটিখিনি ৰক্ষা কৰি প্ৰত্যেকৰ পথাৰতে পানী যোগান বা জলসিঞ্চন বা ইৰিগেশ্যনৰ ব্যৱস্থা কৰি এডৰা পথাৰত বছৰত অতি কমেও 3বাৰ খেতি কৰিব পৰাৰ ব্যৱস্থা কৰিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? এই গোটেইকেইটা যে কথা মই একেলগে ক'লো, মাটি দিয়া, মাটিক গৰাখহনীয়াৰ পৰা ৰখোৱা, মাটিক পানী যোগানৰ ব্যৱস্থা কৰাৰ, বছৰত 3বাৰ খেতি কৰা, এই গোটেইটোক একেলগতে লেণ্ড ৰিফৰ্ম, ইংৰাজীত লেণ্ড ৰিফৰ্ম, অসমীয়াত ভূমি সংস্কাৰ কৰা। মই আপোনালোকক গেৰাণ্টি দি কৈছোঁ, যদি ৰাইজৰ দল, মই নিজে খেতিয়ক সংগঠন কৰি আহিছোঁ, যদি ৰাইজৰ দল এইবাৰ চৰকাৰৰ অংশীদাৰ হয় বা ৰাইজৰ দলে চৰকাৰ গঠন কৰিব পাৰে, হিন্দু হওক মুছলমান হওক সকলোকে পথাৰ দিয়া হ'ব, আৰু সেই পথাৰত 3বাৰ খেতি কৰিবৰ কাৰণে পানী দিয়াৰ ব্যৱস্থা কৰা হ'ব, আৰু যিবিলাক মানুহে খেতি কৰিব, খেতি কৰা মানুহবিলাকক খাজনাও ফ্ৰী কৰি দিয়া হ'ব, আৰু খেতি নকৰা মানুহবিলাকৰ মাটিত খাজনা 5 গুণ বঢ়াই দিয়া হ'ব। ভাল হ'বনে বেয়া হ'ব? এই মানুহবিলাকৰ কথাবিলাকক গ্ৰুপে নকয়, একো ভিনা মানুহজনে লাগিছে ভিনাদিনী কৰি আছে কথাটো। মনে মনে চব অকল কংগ্ৰেছকে ভোট মাৰিম বুলি ৰৈ আছে, অকল কংগ্ৰেছকে ভোট মাৰিম বুলি ৰৈ আছে নেকি? কংগ্ৰেছক 60 বছৰ দিলে কাম নকৰে, কংগ্ৰেছৰ আকৌ চৰকাৰ হ'লে আপোনালোকৰ পৰা দালাল কেইটামান ওলাব, কাম নহয়। কিন্তু যদি আমি লগত থাকো ন, কংগ্ৰেছে হওক বা অন্য পাৰ্টি আমি যদি লগত থাকো, অখিল গগৈ যদি আছে, আপোনালোকক মই গেৰাণ্টি দি গৈছো, যদি আপোনালোকে পথাৰত নিজৰ মেচিন লগাই যদি পানী তুলিছে, সেই মেচিনৰ কাৰেণ্টৰ খৰচটো নহ'লে বা সেই মেচিনৰ ডিজেল বা পেট্ৰলৰ যিটো খৰচ, সেই খৰচটো চৰকাৰে বহন কৰিব। কি কৰি বুজি পাইছে নে নাই? ধৰিব পাৰিছেনে? ই খেতি কৰিবৰ কাৰণে
হাইলি কৰি খেতি কৰিবৰ কাৰণে 1 বিঘা মাটিত 4,000 টকাৰ পানী দিব লাগে, হয় নে নহয়? 4,000 টকা যদি পানীয়ে দিব লাগে খেতিয়কে কি কৰি যাব পাব, হয় নে নহয়? যদি পানীত পইচা পাব লাগে চৰকাৰক আমি মাটিৰ খাজনা এইকাৰণে দিওঁ যে চৰকাৰে আমাক মাটিখিনি বানপানীৰ পৰা ৰক্ষা কৰি দিয়ে, খহনীয়াৰ পৰা ৰক্ষা কৰি দিয়ে আৰু মাটিত পানী যোগানৰ ব্যৱস্থা কৰি দিয়ে। আমাৰ কোনো চৰকাৰে পানী যোগানৰ কথা উলিয়াই